লেখক বুলি মই নিজকে নাভাবোঁ এণ্টাৰপ্ৰেনৰ জাৰ্নিটো ধৰা এইটো মোৰ জীৱন বুলি ক'ব পাৰা মোৰ প্ৰথম মন আছিলে সাংবাদিকতাৰ ফালে যোৱা মোৰ মন আছিলে কিন্তু দেউতাৰ অকণমান বাধা পালোঁ মই পাৰ্চনেলি যিকেইটা চাওঁ সেইখিনি হ'ল ৰাজবাৰী বাই পূৰবী সমীৰ জয়দুজী ৰয়েল ইৰায়া আৰু ৰাজকন্যা আমাৰ যদিও তেওঁ আৰু মই একেটা কামতেই জড়িত তেওঁৰ মানে গোটেইখিনি বেলেগ মোৰ গোটেইখিনি বেলেগ আজি প্ৰথম কৈছোঁ মই এই চেপ্টাৰটো অকণমান আঁতৰিয়ে যাওঁ আমি যেতিয়া বাহিৰত কাম কৰি আছোঁ খুব প্ৰফেশ্যনেলি কাম কৰি আছোঁ খুবেই প্ৰফেশ্যনেল লেভেলত ইয়াত অকণমান আৱেগ আহি যায় সেই সময়ত বয়সটো একো ফেক্টৰ নাছিলে তেওঁৰ কাৰণেও মোৰ কাৰণেও তেওঁ আচলতে লিবাৰেল হয় তেওঁ পাৰ্টিকুলাৰলি এটা ধৰ্মত বিশ্বাসী মানুহ নহয় তেওঁ গোটেইবোৰ ধৰ্মতে মানি চলে গতিকে যেতিয়া ধৰ্মৰ কথা আহিলে তেওঁ ক'লে তোমাৰ সমস্যা হ'ব নালাগে কাৰণ মইতো মানুহেই ধৰা লিবাৰেলেই হয় গতিকে তেওঁ এই সিদ্ধান্তটো ল'লে প্ৰায়ৰিটি মোৰ সদায় সন্তান হয় সন্তান দুজনীয়েই হয় আৰু কিন্তু সিহঁতেও এই বস্তুটো এপ্ৰিচিয়েট কৰে আৰু বুজি পায় মই ভাল পোৱাটোক ডিফাইন কৰিব নিবিচাৰোঁ নমস্কাৰ আনস্ক্ৰিপ্টেড উইথ আৰ্চিৰ এটা বিশেষ ভিডিঅ'লৈ আপোনালোক আটাইকে আদৰণি জনাইছোঁ আৰু বহুত মৰম আৰু ভালপোৱা আপোনালোকলৈ যাচিলোঁ খুব ভালে থাকক আজি এটা খুব ধুনীয়া ভিডিঅ' আপোনালোকলৈ আগবঢ়াবলৈ লৈছোঁ কাৰণ মই সদায় এটা কথা বিশ্বাস কৰোঁ সফল মানুহে আন মানুহক সফল হ'বলৈ সদায় অনুপ্ৰাণিত কৰে তেওঁৰ কামৰ জৰিয়তে আজি তেনেকুৱা এগৰাকী মোৰ প্ৰিয় মানুহ মোৰ সৈতে আছে অসমৰ ছোৱালী বৰ্তমান চুৰাটত থাকে এগৰাকী অন্টাৰপ্ৰিনাৰ প্ৰকৃত অৰ্থত যাক অন্টাৰপ্ৰিনাৰ বুলি ক'ব পাৰি লেখক পূৰবী ৰয় বা আজি মোৰ লগত আছে বা ৱেলকাম টু মাই শ্ব' থেংক ইউ ভালে আছে বহুত ভালে আছোঁ অসমলৈ আহিলে চাগে খুব ভাল লাগে নহয়নে বহুত এইবাৰ অহাৰ কাৰণটো সিমান ভাল লগা নহয় যদিও আহিবলৈ পাই ভালেই পাওঁ মই যেনেকেই নহওক আহিবলৈ পাই ভাল পাওঁ হয় তাৰ মাজত আপোনাৰ ইমান ব্যস্ততাৰ মাজতো আজি আহিলে সময়খিনি দিছে গতিকে আমি কিছু কথা পাতিম এবাউট ইউৰ জাৰ্নি আৰু আনস্ক্ৰিপ্টেড যিহেতু বিশেষ একো প্লেনিং নাই আপুনিও ঢেৰ কামৰ মাজত আহিছে আজি গতিকে মোৰ প্ৰথম প্ৰশ্নটো এনেকুৱা ধৰণৰ এই যে অসমৰ ছোৱালী এজনী গৈ আজি চুৰাটত দিল্লীত কলকাতাত লণ্ডনত আপোনাৰ ব্যৱসায়ে আগবাঢ়ি গৈ আছে প্ৰিয় দৰ্শক পূৰবী ৰয় বাইদেউৰ যিটো ব্যৱসায় সেই ব্যৱসায়ৰ ক্ষেত্ৰত তেখেতে এটা নিৰ্দিষ্ট জাগাত বৰ্তমান নাই চুৰাট দিল্লী কলকাতা লণ্ডন পাইছেগৈ গতিকে জানিবলৈ মন নাযায়নে সেই জাৰ্ণিটোৰ বিষয়ে কেনেকৈ আগবাঢ়িল কেনেকৈ এইখিনি পালেহি যিহেতু আমাৰ অন্টাৰপ্ৰিনাৰশ্বিপৰ ক্ষেত্ৰত আমাৰ বহুত কিছুমান দ্বিধা থাকে কুৱেশ্যন থাকে গতিকে মন দি চাব ভিডিঅ'টো বা এবাউট ইউৰ জাৰ্ণি মই জানিব বিচাৰিছোঁ এগৰাকী লেখক আৰু একে সময়তে এগৰাকী অন্টাৰপ্ৰিনাৰ দুইটা কম্বিনেশ্যনটো অকণমান নিমিলা ধৰণৰ আচলতে লেখক বুলি মই নিজকে নাভাবোঁ আৰ্চি লেখক হিচাপে কিয় নাভাবোঁ লেখক হিচাপে দিবলগীয়া যিখিনি তোমাৰ ডেডিকেশ্যন বা সময় বা যিখিনি পঢ়িব লাগে সেইখিনি মই সময় দিব নোৱাৰোঁ লিখাটো মোৰ মানে এটা পেশ্যন মোৰ মনৰ পৰা যেতিয়া মোৰ মনৰ পৰা আহে কিবা এটা লিখিব লাগে তেতিয়া মই লিখি যাওঁ আৰু সেইকাৰণে মোৰ লিখাৰ সংখ্যা খুব কম খুবেই কম বছৰত 2-3টা গল্প ওলায় আৰু এণ্টাৰপ্ৰেনৰ জাৰ্নিটো ধৰা এইটো মোৰ জীৱন বুলি ক'ব পাৰা একদম এইটো মই ৰাতিপুৱাৰ পৰা ৰাতিলৈকে মোৰ জীৱনত কি হৈ আছে গোটেইখিনি মোৰ বিজনেছেই হৈ আছে কেনেকৈ আৰম্ভ হৈছিল যিহেতু আপোনাৰ জন্ম ঠাই দুধনৈ গোৱালপাৰাৰ ছোৱালী এজনীয়ে আজি ইমানবোৰ ঠাইত ব্যৱসায় কৰি আছে মই যেতিয়া দেখোঁ ফেচবুকত আপোনাৰ পষ্টবিলাক দেখোঁ আৰু আটাইতকৈ ভাল লগা কথা আপোনালোকে বোধকৰোঁ মোৰ ফেচবুক পষ্টৰ জৰিয়তে গমো পাইছে পূৰবী বাই আমাৰ হনুমান নগৰ বস্তিৰ মহিলাসকললৈ মানে লক্ষী পূজাত আটাইখিনিলৈ শাৰী পঠিয়াইছিল আৰু এইবছৰো পঠিয়াইছে গতিকে এই যিটো জাৰ্ণিটো নিশ্চয় সহজ নাছিল বা পৰিকল্পনা আছিল নে এনেকুৱাই নে সৰুৰ পৰা মই আমাৰ পৰিয়াল মই যিটো পৰিয়ালত জন্মগ্ৰহণ কৰিছোঁ তাত ব্যৱসায়ী এগৰাকীও নাছিলে ধৰা তাই শিক্ষক মা পাইছোঁ আপোনাৰ পৰিয়ালক সকলো মানে দেউতা শিক্ষক মা শিক্ষয়িত্ৰী আছিলে ভিনদেউ শিক্ষক তেনেকৈ আটাই জবত আছিলে আৰু মোৰ প্ৰথম মন আছিলে সাংবাদিকতাৰ ফালে যোৱা
মোৰ মন আছিলে কিন্তু দেউতাৰ অকণমান বাধা পালোঁ দেউতাৰ বাধাৰ ফলত মই কলেজত পঢ়ুৱাবলৈ লৈছিলোঁ বঙাইগাঁও কলেজত কিছুদিন পঢ়ুৱালোঁ অসম জাতীয় বিদ্যালয়ত কিছুদিন পঢ়ুৱালোঁ আপুনি অসম জাতীয় বিদ্যালয়ৰ শিক্ষক আছিল হয় কিছুদিন 4 মাহমান কৰিছোঁ অকল কিন্তু মোৰ মনে বিচাৰিছিলে যে মই ছেটিছফাইড হোৱা নাছিলোঁ তাতে অকণমান বেলেগ বিচাৰিছিলে যিটো জব ছেটিছফেকশ্যন মই পোৱা নাছিলোঁ আৰু সেইকাৰণে মই দিল্লীলৈ গ'লোঁ দিল্লী যোৱাৰ পিছত তাতে মই এটা মাল্টিনেশ্যনেল কোম্পানীত কিছুদিন কৰিলোঁ কৰাৰ পিছত তোমাৰ ভিন্দক লগ পালোঁ মানে মোৰ জীৱনসংগীক লগ পালোঁ আৰু খুব খৰধৰকৈ আমাৰ গোটেইখিনি হ'ল বিয়া হ'ল ল'ৰা ছোৱালী দুজনী হ'ল যমজ সন্তান মোৰ আইনী আৰু জাইনা সিহঁত দুজনী হোৱাৰ পিছত যেতিয়া মই আকৌ কেৰিয়াৰৰ কথা ভাবিবলৈ ধৰিলোঁ এতিয়া কি মানে ঘৰততো থাকিব নোৱাৰোঁ ধৰা তেতিয়া মই শিক্ষকে মানে জবৰ কথা নাভাবি মই ব্যৱসায়ৰ কথা ভাবিলোঁ কাৰণ মই দেখি আহিছিলোঁ মোৰ সমীৰৰ বিজনেছ আছিলে আৰু মই সেইকাৰণে তেওঁৰ পৰাই শিকিবলৈ ল'লোঁ আৰু এনেদৰে জাৰ্ণিটো আৰম্ভ হৈ গ'ল আপোনাৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ নামটো ব্যৱসায়িক প্ৰতিষ্ঠান আমি যেতিয়া প্ৰথম আৰম্ভ কৰিছিলোঁ আমাৰ কনচেপ্টটো কেনেকুৱা আছিলে সমীৰ কমপ্লিটলি মেনুফেকচাৰিং কৰিছিলে কিন্তু মই মেনুফেকচাৰিংটো এটা ষ্টেবল এটা ষ্ট'ৰ বা তেনেকৈ এটা আউটলেট এটা দিব খুজিছিলোঁ গতিকে গোটেইখিনি শিকি মেলি মই আউটলেটটো কৰিলোঁ আৰু সেইটো আইনা ক্ৰিয়েশ্যন বুলি ষ্টাৰ্ট কৰিছিলোঁ আইনী আৰু জাইনাৰ নাম দুটা মিলাই আইনা বুলি ষ্টাৰ্ট কৰিছিলোঁ আৰু কিন্তু বৰ্তমান আমাৰ যিকেইটা আছে আইনা ক্ৰিয়েশ্যন দিল্লীত চলি আছে বাৰু কেইবাটাও আছে বাৰু এতিয়া মই যিকেইটা চাওঁ মই পাৰ্চনেলি যিকেইটা চাওঁ সেইখিনি হ'ল ৰাজবাৰী বাই পূৰবী সমীৰ জৰদোজী ৰয়েল ইৰায়া আৰু ৰাজকন্যা এই 4টা মই চাওঁ বহুত কেইটা বেচিকেলি ব্ৰাইডেল ড্ৰেছক লৈ আমাৰ জৰদোজী ৰয়েল ৰাজবাৰী বাই পূৰবী সমীৰ ৰাজকন্যা এই 3টা চলি আছে ইৰায়া এইটো যেতিয়া ষ্টাৰ্ট কৰিছোঁ এইটো নন ব্ৰাইডেল বা এইটো ইণ্ডো ৱেষ্টাৰ্ণ সেইখিনি ইৰায়াত এতিয়া আৰম্ভ কৰিছোঁ আমি আৰু শেহতীয়াকৈ কলকাতাত আৰম্ভ হৈছে আপোনালোকৰ কলকাতাত কেনেকুৱা ধৰণে কলকাতাত আমি যিটো কলকাতাৰ হেণ্ডৱৰ্কৰ কাৰিকৰখিনিৰ লগত আমি আৰম্ভ কৰিছোঁ আমি এতিয়া হেণ্ডৱৰ্কৰ যিখিনি লেহেংগা কমপ্লিটলি হেণ্ডৱৰ্ক হ'ব তাত মেচিন এমব্ৰইডাৰী নাথাকিব হেণ্ড এমব্ৰইডাৰী থাকিব এইখিনি আমি কলিকতাত আৰম্ভ কৰিছোঁ এতিয়া অকণমান সময় ল'ব হয় আচ্ছা আৰু এটা কথা আপুনি ইমান সহজকৈ কৈ দিলে যে আমুকত আছে আমুক কৰিছোঁ কিন্তু ইমানটো সহজ নাছিলে চাগে কি চেলেঞ্জেছ প্ৰথম আপুনি পাইছিলে চেলেঞ্জেছ ধৰা এগৰাকী ব্যৱসায়ী হিচাপে মাৰ্কেটখনৰ ওপৰত গোটেইখিনি হয় ন আৰু মাৰ্কেট আমাৰ আপ ডাউন হৈ থাকে একেবাৰে হৈ থাকে এতিয়া কেতিয়াবা দিল্লীৰ মাৰ্কেটখন চলে কেতিয়াবা চুৰাটৰ মাৰ্কেট চলে বা এতিয়া ধৰা কলিকতাৰ মাৰ্কেটৰ ফালে তেনেকৈ মাৰ্কেটৰ লগে লগে আমাৰ আপছ ডাউনখিনি হৈ থাকে মাজতে নোটবন্দী আহিছিলে লকডাউন আহিছিলে সেইখিনিতো খুবেই ভুগিলোঁ তাৰপিছত মাৰ্কেট যেতিয়া ইফাল সিফাল হয় ধৰা আমি দিল্লীত যেতিয়া কৰিছিলোঁ তেতিয়া চুৰাটৰ মাৰ্কেটখন আৰম্ভ হৈ গ'ল দিল্লীৰ মাৰ্কেটখন ডাউন হৈ গ'ল তেতিয়া খুব এটা লোকচান আমাৰ হৈছিলে ডাঙৰ এটা লোকচান এটা হৈছিলে কিন্তু এইবোৰ গোটেইখিনি চেলেঞ্জ মানে তুমি যেতিয়া নিজে জানা যে তুমি কিয় কামটো কৰি আছা তুমি নিজৰ মটিভটো জানা তুমি নিজৰ বিশ্বাসটো আছে তেতিয়া চেলেঞ্জেছখিনি সিমান মেটাৰ নকৰে তাৰমানে মই বাৰে বাৰে কিয় সুধি আছোঁ অসমৰ পৰা গৈ অসমীয়া ছোৱালী এজনী অসমীয়া সাহিত্যৰ লগত ইমান জড়িত ছোৱালী এজনীয়ে এনেকৈ গোটেই ব্যৱসায়টো সম্প্ৰসাৰিত কৰি আগবাঢ়িছে মোৰ খুব ভাল লাগে দেখিলেই ভাল লাগি যায় কিন্তু সচৰাচৰ কি হয় আপোনাৰ ক্ষেত্ৰত এটা সাংঘাতিক ছাপোৰ্ট ছিষ্টেম আছে বাৰু কিন্তু যিটো ছাপোৰ্ট সেইটো ক'বই লাগিব কিন্তু তাৰ মাজতো নিজা যুঁজ এখন কিন্তু সকলোৱে কৰিব লাগে আৰু আমাৰ যদিও তেওঁ আৰু মই একেটা কামতেই জড়িত তেওঁৰ মানে গোটেইখিনি বেলেগ মোৰ গোটেইখিনি বেলেগ তেখেতে মেনুফেকচাৰিং তেওঁ গোটেই মেনুফেকচাৰিং পাৰ্টটো চায় আৰু গোটেইখিনি ধৰা ক্লায়েণ্ট ডিলিঙৰ পৰা চেলিঙৰ পৰা গোটেইখিনি আৰু তেওঁ যিখিনি কাম কৰি আছে চুৰাট কেন্দ্ৰিক কাম কৰি আছে কিন্তু মই য'ত জৰদোজী ৰয়েলৰ পৰা যিখিনি কাম কৰি আছোঁ অল অভাৰ ইণ্ডিয়া আমি কেপচাৰ কৰোঁ এতিয়া বাহিৰলৈও যিহেতু যায় লণ্ডনতো আপুনি কাম কৰি আছে মোক কৈছে সৰুকৈ কিবা এটা আছে কিন্তু এটা প্ৰশ্ন হয় আপুনি ইমানবোৰ ঠাইত কৰিছে কিন্তু নিজৰ ঠাইখনত আপুনি অলপ ব্যৰ্থ হ'ল মই ব্যৰ্থ শব্দটোৱেই কৈছোঁ গুৱাহাটীত আপুনি আৰম্ভ কৰিছিলোঁ তোমাক মই আজি প্ৰথম কৈছোঁ মই এই চেপ্টাৰটো অকণমান আঁতৰিয়ে যাওঁ কিন্তু ধৰা এটা কনচেপ্ট মানে সোধাৰ কাৰণেতো অসুবিধা হোৱা নাই একো নাই কাৰণ বস্তুখিনি ক্লিয়াৰ হোৱাটো দৰকাৰ ন ধৰা কনচেপ্ট এটা মই
ভাবিছিলোঁ সেই কনচেপ্টত সফল হ'ব নোৱাৰিলোঁ কিন্তু থাকে ন মানুহৰ সফলতা বিফলতা কনচেপ্ট মানে দুটাই আপুনি থাকে কেনেকৈ ভাবিছিলে একচুৱেলি আমি ওমেন যিটো কি কৰিবৰ কাৰণে এম্পাৱাৰমেণ্টৰ কাৰণে তেনেকেই ভাবিছিলোঁ কিন্তু হয়তো মোৰ এই যিটো ৰিচাৰ্চ হওক বা কি হওক তাতে কিছু ভুল থাকি গ'ল বা তেনেকৈ মই নিজে একচেপ্ট কৰিছোঁ ধৰা সেইটো মোক সফল হ'ব নোৱাৰিলোঁ কিন্তু এতিয়াও আছে ৰাজনৈতিকা এতিয়াও আছে কিন্তু মোৰ কনচেপ্টটো নাই এতিয়া মানে কিয় মই এই প্ৰশ্নটো সুধিলোঁ ইমানবোৰ ঠাইত সফলতাৰে কাম কৰা মানুহগৰাকী ঘৰত কিয় ব্যৰ্থ হ'ল জানিবলৈ মন যায় নহয় সেই ব্যৰ্থতাৰ কাৰণবিলাক আপুনি যদি উলিয়াব পাৰিছে নিশ্চয় আনসকল উদ্যোগীৰ কাৰণেও কামত আহিব যে এই চেলেঞ্জেছসমূহ আমি পাৰ কৰি যাব লাগিব আৰ্চি কেনেকুৱা হয় ধৰা আমি যেতিয়া বাহিৰত কাম কৰি আছোঁ খুব প্ৰফেশ্যনেলি কাম কৰি আছোঁ খুবেই প্ৰফেশ্যনেল লেভেলত ইয়াত অকণমান আৱেগ আহি যায় আৱেগ আহি যায় কোৱা হয় ন অসমীয়া মানুহৰ অকণমান আৱেগ আহি যায় আৰু ধৰা আমাৰ কিছুমান সৰু সৰু গাণিতিক সূত্ৰ আছে ব্যৱসায় ধৰা 1000 days থিয়ৰী ধৰা ব্যৱসায় এটা তুমি যেতিয়া আৰম্ভ কৰিবা সেই আৰম্ভৰ পৰা তাৰ এটা গড় দিবলৈ তোমাক 1000 দিন লাগে 1000 দিনৰ যিটো থিয়ৰী 9 মাহ 1000 দিন আপুনি বাট চাব লাগিব তাকো তুমি দেখোন বহুত সোনকালে অধৈৰ্য হৈ যায় সফল হ'ম বুলি নহয় সেই ব্যৱসায়টো ক'ত আছে গড় লৈছে নে নাই ধৰা এটা সন্তান তুমি 9 মাহৰ পিছত গম পাবা সন্তানটো হেল্ডি হয় নে নহয় ঠিক তেনেকৈ 1000 দিনৰ পিছত আমি গম পাম এই বিজনেছটো আমাৰ ক'ত আছে কেনেদৰে আছে এইটো এটা হেল্ডি বিজনেছ হয় নে নহয় তো এই 1000 দিনৰ থিয়ৰিটো আমি বাহিৰত মানি চলোঁ কিন্তু ইয়াত অকণমান অধৈৰ্য হোৱা হ'ল অকণমান সময়সীমা তেনেকুৱা হ'ল আৰু কিন্তু ইয়াৰ ক্ষেত্ৰত কেনেকুৱা হয় ধৰা আমি যেতিয়া আমি পাৰ্টনাৰশ্বিপ কৰোঁ পাৰ্টনাৰশ্বিপত লাভ আৰু লোকচান দুয়োটাই থাকে আৰু পাৰ্টনাৰ্ছখিনিয়ে লোকচানখিনিও ভৰিব লাগে কিন্তু মই আজি তোমাৰ ষ্টুডিঅ'ত ক'বলৈ পাই সুখী হৈছোঁ মোৰ লগত যিকেইগৰাকী আছিলে মই তেওঁলোকক লোকচানখিনি ভৰিব দিয়া নাই দ্যাটছ ৰিয়েলি গ্ৰেট মানে কিয় কৈছোঁ সেই সহনশীলতাৰে বা এম্পেথ হৈ আপুনি চিটুৱেশ্যনটো চালে আৰু আপুনি কাৰণখিনি চাগে উপলব্ধি কৰিব পাৰিলে যে 1000 দিনৰ অপেক্ষা কৰাটো তেওঁলোকে হয়তো অকণমান অসুবিধা পালে এনেকুৱাও হ'ল কিন্তু যি কাৰণতে নহওক মই ভাবোঁ যে আপোনাৰ সপোনটো নিশ্চয় থাকিব আৰু এতিয়া যিখিনি ভুল আছিলে সেই ভুলখিনি নোহোৱা কৰি পেলাই ৰাজনৈতিকা এতিয়াও আছে আৰু থাকিব চলাই আছোঁ আমি হয় কিন্তু যিটো কনচেপ্ট খুব ধুনীয়া কনচেপ্ট এটা আছিল কাৰণ আমি পাতিছিলোঁ এটা সময়ত আপুনি কৈছিলে সেই সপোনটো এদিন সফল হওক সেইটোৱে আশা কৰোঁ এতিয়া ব্যৱসায়িক ক্ষেত্ৰত বহুত প্ৰশ্নই থাকে কিন্তু মই যিহেতু পূৰবীৰৰ মানুহগৰাকীক অকণমান জানিব বিচাৰিছোঁ বা জনাব বিচাৰিছোঁ আৰু আজি যে মোৰ আনস্ক্ৰিপ্টেড উইথ আৰ্চিত আপুনি আহিছে তাৰ কিছু কাৰণ নিশ্চয় আছে কিছু কথা নিশ্চয় থাকে সেই কথাখিনি মই জানিবও বিচাৰিম জনাবও বিচাৰিম যেতিয়া আপোনাৰ আপুনি ক'লে যে আপুনি দিল্লীলৈ গ'ল আপুনি শিক্ষয়িত্ৰী আছিলে তাৰপিছত আপুনি কৰ্পৰেটত জইন কৰিলে আৰু আপুনি আপোনাৰ জীৱনসংগীক লগ পালে আপোনাৰ জীৱনসংগীক লৈও বিভিন্ন ধৰণৰ পৰিস্থিতিৰ উদ্ভৱ হৈছিলে মই এই কথাটো একান্ত আপোনাৰ ব্যক্তিগত কথা যদিও আপোনাৰ ব্যক্তিগত কথাৰে যদি কাৰোবাক অকণমান সাহস যোগাব পাৰে কাৰোবাক অকণমান জীৱনমুখী কৰিব পাৰে মই ভাবোঁ সেই কথাখিনি অকল ব্যক্তিগত হৈ নাথাকে সম্পূৰ্ণ বেলেগ ধৰ্মৰ এজন মানুহ আৰু যিমান দূৰলৈকে জানো আমাৰ পৰম্পৰাগত যিটো ধাৰণা থাকে যে বিবাহৰ ক্ষেত্ৰত ছোৱালীগৰাকী বয়সেৰে অলপ সৰু হ'ব লাগে মানে বয়সত কনিষ্ঠ মানে সৰু হ'ব লাগে আপোনাৰ ক্ষেত্ৰত দুটা কণ্ডিশ্যনতে কিন্তু অকণমান সুকীয়া হ'ল গতিকে এই বিষয়খিনি মই অকণমান জানিব বিচাৰিছোঁ আপোনাৰ গোটেই প্ৰেম কাহিনীটো কেনেকুৱাকৈ আগবাঢ়িছিল বা কেনেকুৱা ধৰণৰ সংঘৰ্ষৰ মাজেৰে আপুনি যাব লগা হৈছিল আপুনি অকলে নহয় দাদাও নিশ্চয় সেই সংঘৰ্ষৰ মাজেৰে গৈছিল অকণমান সেই বিষয়ে জনাব নেকি আচলতে চোৱা যেতিয়া মই তেওঁক লগ পাওঁ সেইখিনি সময় মোৰ জীৱনৰ এটা বিপৰ্যস্ত মানে একেবাৰে ৱৰ্ষ্ট ফেজ অফ মাই লাইফ বুলি ক'ব পাৰা কিয় ধৰা মই মাষ্টাৰ ডিগ্ৰী কৰিছিলোঁ ইংলিছ লিটাৰেচাৰত আৰু
তেতিয়া ইউনিভাৰ্চিটিৰ ভিতৰত মোৰ 8 পজিশ্যনেই আছিলে আচ্ছা কিন্তু মই যিটো এটা ভাবিছিলোঁ এতিয়া মানে যেনেকৈ আমি জীৱনটো বা এটা কেৰিয়াৰ এটা যেনেকৈ হ'ব তেনেকৈ হোৱা নাছিলে MNCৰ কেৰিয়াৰটোও মই ভাল পোৱা নাছিলোঁ আৰু প্ৰেম সম্পৰ্কটো মই এটা বিফল সম্পৰ্ক এটাত আছিলোঁ ধৰা কিন্তু তেওঁক যেতিয়া মই লগ পালোঁ তেওঁ মোক সাহস দিলে খুবেই সাহস দিলে তেওঁ মোৰ জাতি বেলেগ ধৰ্ম বেলেগ ভাষা বেলেগ কিমান বয়স কম বছৰৰ তেওঁ মোতকৈ 4 বছৰৰ সৰু আৰু লগতে তেওঁ যিটো কালচাৰত ডাঙৰ হৈছে গোটেইখিনি বেলেগ তাৰপিছতো তেওঁ মোক সাহস দিলে সাহস দিয়াৰ লগে লগে ধৰা এদিনৰ বাবেও তেওঁ মোক এৰি দিয়া নাই দেই আৰ্চি আজিলৈকে এদিনৰ বাবেও তেওঁ মোক এৰি দিয়া নাই হয় আৰু সেই সময়ত বয়সটো একো ফেক্টৰ নাছিলে তেওঁৰ কাৰণেও মোৰ কাৰণেও আমি ইজনে সিজনক বুজি পাইছিলোঁ পৰিয়ালৰ কাৰণেও ধৰা আমি পৰিয়ালক সিমান বেছি এটা কি নিদিলোঁ প্ৰাধান্য নিদিলোঁ সেইখিনি সময়ত কিন্তু একচেপ্ট কৰিলে খুব ভালকৈ একচেপ্ট কৰিলে দুয়োখন পৰিয়ালে একচেপ্ট কৰিলে আৰু কথাটো কি জানানে কিন্তু ৰিলিজিয়নৰ ক্ষেত্ৰতো একচেপ্ট কৰি ল'লে দুয়োটা পৰিয়ালতে একচেপ্ট কৰিলে আৰু শেষলৈ তেওঁ কনভাৰ্ট হ'ল বহুত ডাঙৰ কথা আমি বহুত সময়ত এইটো সম্পূৰ্ণ ওলোটাত দেখোঁ যে ছোৱালীগৰাকী বিয়া হৈ ধৰ্মান্তৰিত হয় সলনি হয় অকণমান এক্সেপশ্যনেল কথা থাকে সেই এক্সেপশ্যনেল ঘটনাৰ মাজত যে আপোনাৰ ঘটনাটোও পৰিলে তেওঁ আচলতে লিবাৰেল হয় তেওঁ পাৰ্টিকুলাৰলি এটা ধৰ্মত বিশ্বাসী মানুহ নহয় তেওঁ গোটেইবোৰ ধৰ্মতে মানি চলে গতিকে যেতিয়া ধৰ্মৰ কথা আহিলে তেওঁ ক'লে তোমাৰ সমস্যা হ'ব নালাগে কাৰণ মইতো মানুহেই ধৰা লিবাৰেলেই হয় গতিকে তেওঁ এই সিদ্ধান্তটো ল'লে আৰু মই পূজা পাঠ কৰি ভাল পাওঁ মই কৰোঁ সেই ক্ষেত্ৰত তেওঁ কেতিয়াও মানে মানা কৰা নাই আজিলৈকে আৰু আচলতে কনচেপ্টটো এনেকুৱা যে মেচিউৰিটি এতিয়া যেতিয়া ছ'চিয়েল এটা আগৰ তেনেকুৱা আছিলে ধাৰণা আছিলে যে মানুহজনে ঘৰখন চাব গতিকে আৰু মানুহজনী ঘৰত থাকিব বয়সৰ ডিফাৰেঞ্চটো সেইকাৰণে লাগে যে মানুহজন বেছি মেচিয়ৰ্ড হ'ব লাগে বা চম্ভালিব পৰা হ'ব লাগে তো আমাৰ ক্ষেত্ৰত দুয়োজনে ইজনে সিজনক চম্ভালি আছোঁ এতিয়ালৈকে এজন দুৰ্বল হয় এজন কাষত থিয় হৈছে দুয়োজনে গতিকে বয়সটো আমাৰ কাৰণে কেতিয়াও মেটাৰ কৰা নাই একো মেটাৰ কৰা নাই আৰু তাৰপিছত পৰিয়ালেও একচেপ্ট কৰিলে বা আপোনালোকো ধুনীয়াকৈ আগবাঢ়িলে কিন্তু খুব কম সময়তে আপোনাৰ দুইজনী ছোৱালীৰ জন্ম হ'ল তেতিয়া দুইজনৰে ইমান বেছি বয়সো নাই হোৱা জীৱনৰ আওভাও বুজিব পৰা বয়সো চাগে ইমান বেছি মানে তেনেকুৱা হোৱা নাই গতিকে সেই মুহূৰ্তটোত এনেকুৱা লাগিছিল নেকি মানে কথাবোৰ খুব খৰখেদাকৈ হৈছে এনেকুৱা কিবা অকণমান ভাৱ হৈছিল নেকি কাৰণ এই প্ৰশ্নটো মই এইকাৰণে ভাবিছোঁ বহুত নতুন মাকক দেখোঁ বেলেগ ধৰণৰ ডিপ্ৰেশ্যন এটা হয় মই ইমান সোনকালে ইমানবোৰ দায়িত্ব ল'ব লগা হ'ল এনেকুৱা হ'ল তেনেকুৱা হ'ল নাই আমি খুব ক্লিয়াৰ আছিলোঁ সেইটো ক্ষেত্ৰত আজি খুবেই ক্লিয়াৰ আছিলোঁ আৰু সমীৰেও বিচাৰিছিলে সন্তান সোনকালে আমি বিচাৰিছিলোঁ কাৰণ তাৰপিছত আমাৰ লাইফটো আৰম্ভ কৰিব লাগিছিল সন্তান হোৱাৰ পিছত মানে আপোনালোকে এইটো ভাবিছিল যে আমি সন্তানৰ ক্ষেত্ৰত সোনকালে আজৰি হৈ লওঁ আৰু মানে একেলগে ডাঙৰ হ'ম একেলগে আমি আকৌ জীৱনটো যিটো নতুনকৈ যিটো জীৱন হয় সেইটো আমি একেলগে আৰম্ভ কৰিম আৰু ইহঁত দুজনী জন্মৰ পিছত আপুনি ব্যৱসায়িক ক্ষেত্ৰখনলৈ আহিছে আৰু এতিয়া মই যিমান দূৰলৈকে গম পাওঁ দুইজনী ছোৱালী গুৱাহাটীত থাকে আৰু আপোনালোক চুৰাটত থাকে অকণমান কষ্টকৰ নহয়নে কষ্টকৰ মানে ধৰা আমি জন্মৰ পৰাই সিহঁতক একেবাৰে এৰা নাছিলোঁ এদিন আপুনি কৈছিলে এই কথাটো একদমেই এৰা নাছিলোঁ আৰু ধৰা প্ৰিমেচিয়ৰ কিডছ আছিলে সিহঁতি গতিকে জন্মৰ সময়ত অকণমান সমস্যাও আছিলে তো সেইবোৰ গোটেইখিনি কভাৰ কৰি ইমান ডাঙৰ কোৱা হ'ল ক্লাছ 7 পালে কিন্তু মোৰ ব্যস্ততা খুবেই বেছি ধৰা আমি ৰাতিপুৱা 9টা বজাত ওলাই যাওঁ আৰু ৰাতি আমি 9টা 10টা 11টা বাজি যায় আৰু এতিয়া ইহঁতৰ উঠি অহা বয়স এই সময়ত সিহঁতক কোনোবা এজন ভাল গাৰ্জেন লাগে যি সময় দিব পাৰে আৰু সেইখিনি গোটেইখিনি চিন্তা কৰি আমি বাইদেউৰ ঘৰত থোৱাটো সিদ্ধান্ত ল'লোঁ এতিয়া কোন ক্লাছ পাইছে এতিয়া ক্লাছ 10 পালে সিহঁতে ক্লাছ বৰ্ড এক্সাম দিব তাৰপিছত তেওঁলোকক লৈ আপোনাৰ কি চিন্তা আছে বা কেনেকৈ ভাবিছে এতিয়া ইয়াৰ পিছত 10ৰ এক্সামটো দিয়াৰ পিছত আকৌ লৈ যাম এতিয়া সিহঁতে নিজে
বুজিব পৰা হৈছে ফেমিলি 2 বছৰ থাকিব কাৰণ 2 বছৰৰ পিছতো আকৌ কেৰিয়াৰৰ কাৰণে ওলাবই লাগিব সিহঁতে হয় হয় এই 2টা বছৰ নিজৰ লগত ৰাখিব বিচাৰিছোঁ আৰু মই দেখোঁ মানে সুৰুঙা পালে আপুনি অসমলৈ আহে আৰু সিহঁতৰ লগত খুব কোৱালিটি টাইম আপুনি স্পেণ্ড কৰে আপুনি বা দাদাৰ কথাও কৈছোঁ দুইজনেই অলপতে ফেচবুকতো এটা পোষ্ট দেখিছিলোঁ ছোৱালীক লৈ পেলাই ছোৱালী খুব চেঞ্চিটিভ ইছ্যু এটা লৈ পেলাই আপুনি লিখিছিলে গতিকে এই পেৰেণ্টিঙৰ ক্ষেত্ৰত এই বিষয়বিলাক আপুনি ইমান ব্যস্ত মানুহ এগৰাকী তাৰ মাজতো আপুনি অ'ভাৰ ফোন চাগে বহুত সময় চেটেল কৰিব লগা হয় বহুত সৰু সৰু কথা ধৰা এনেকুৱা নহয় যে আমি ইমান ধৰা 2200 কিলোমিটাৰ দূৰত থাকিলেও আমাৰ যে মাজত দূৰত্বটো নাই এতিয়া ছোৱালী উঠি অহা ছোৱালী কাৰোবাক ভাল লাগিবও পাৰে বাটাৰফ্লাই অহা সময় এইখিনি সেইবোৰ গোটেইখিনি কথা সিহঁতে মোক কয় সেই বিশ্বাসখিনি আছে যে মাক ক'ব পাৰি বেলেগক কোৱাৰ আগত মাকক ক'ব পাৰি সেই বিশ্বাসখিনি আছে আৰু এনি টাইম মাকবিলাকে এই গিল্ট ফিলৰ পৰা ওলাব লাগে নিজকে সঁচাকৈ ওলাব লাগে যে মই সন্তানক সময় দিব পৰা নাই বা মই চাকৰি কৰিলে বা ব্যৱসায় কৰিলে সন্তানৰ ক্ষেত্ৰত কিবা এটা ভুল কৰা হ'ব এই গিল্ট ফিলৰ পৰা নিজকে উলিয়াব লাগে সেই বেলেঞ্চিংটোৰ বিষয়ে অকণমান কওকচোন কেনেকৈ মিলাইছে বেলেঞ্চিং প্ৰায়ৰিটিটো মই যিমানেই ডাঙৰ মিটিঙত নাথাকোঁ কিয় যিমানেই কিহত নাথাকোঁ কিয় য'তেই নাথাকোঁ কিয় এনিজনৰ ফোন আহিলে বা মেছেজ আহিলে মই সেইটো ফোনটো লওঁ আৰু খুব বেছি প্ৰয়োজন নহ'লে মই কওঁ যে মই অকণমান পিছত কৰি আছোঁ আৰু যদি কিবা এটা সিহঁতৰ ধৰা সৰু সৰু কথাবিলাকেই ডাঙৰ হৈ পৰে ন এইটো বয়সত কিবা এটা হ'লে মই ব্যৱসায়ৰ পৰা এক্সকিউজ লৈ বাহিৰত ওলাই মই 2 মিনিট কথা পাতি তাৰপিছত আকৌ সোমাওঁ প্ৰায়ৰিটি মোৰ সদায় সন্তান দুজনীয়েই হয় আৰু কিন্তু সিহঁতেও এই বস্তুটো এপ্ৰিচিয়েট কৰে আৰু বুজি পায় প্ৰথম প্ৰশ্নটো সোধে মা বিজি আছা নেকি তুমি যেতিয়া ফোন কৰে তেতিয়া সদায় সোধে মা তুমি বিজি আছা নেকি সেই আণ্ডাৰষ্টেণ্ডিংটো তেওঁলোকৰো আছে আচলতে যিসকলে এই ভিডিঅ'টো চাই আছে মই যে প্ৰশ্নবোৰ সুধিছোঁ তেখেতে উত্তৰখিনি দিছে আপোনালোকে ৰিলেট কৰিব পাৰিব বহুত সময়ত আমাৰ মনৰ মাজত এনেকুৱা এটা মানে গিল্ট থাকে সময় দিব পৰা নাই বা কিবা কৰিব পৰা নাই এই যিটো আপুনি ক'লে প্ৰায়ৰিটি এইটো এইটো সঁচাকৈ মেটাৰ কৰে গতিকে আপোনালোকেও যত্ন কৰিবচোন কথাবোৰ তেনেকৈ ভাবিলেই কিজানি কিবা এটা সমাধান সূত্ৰ ওলায় কাৰণ মোলৈও বহুত সময়ত বহুতৰ এনেকুৱা ফোন আহে চাকৰিটো এৰি দিলোঁ তেওঁলোকৰ কাৰণে কাৰণ এটা সময়ত ল'ৰা ছোৱালী ডাঙৰ হৈ যায় তেতিয়া সেই মাকগৰাকীৰ হাহাকাৰটো মাকগৰাকীৰ আইডেণ্টিটি ক্ৰাইচিছটো আৰু চাবা আজিকালি ল'ৰা ছোৱালীও বিচাৰে যে মাকৰো এটা আইডেণ্টিটি থাকে একেবাৰে সঁচাকৈ আৰু সকলোতকৈ ডাঙৰ কথা গোটেই পৰিয়ালটোৰ বেলেঞ্চৰ কাৰণে ইজন সিজনৰ এটা ষ্ট্ৰং ছাপৰ্ট ছিষ্টেম হ'বই লাগিব তাৰ কোনো বিকল্প নাই এতিয়া লেখক পৰিচয়টোলৈ আহোঁ মই পূৰবীবাৰ আচলতে মই গল্পৰ জৰিয়তে আপোনাক প্ৰথম চিনি পাইছিলোঁ খুব ভাল লাগে গল্পবিলাক চুটি আৰু এটা কথা ক'বই লাগিব অকণমান বল্ড লেখাবিলাকক লৈ পেলাই কোনো ধৰণৰ মানে এনেকুৱা নহয় যে খুব কিবা এটা মেছেজ দিবই লাগিব গল্পটোৰ জৰিয়তে এটা ইতিবাচক বাৰ্তা দিব লাগিব ধৰণৰ ধ্যান ধাৰণা এটাত খুব থাকে যেন নালাগে ভাৰ্জিন মোহিত প্ৰথমখন কিতাপ নহয়নে অনুৰণন বুলি এখন আছিলে অনুৰণৰ পিছত এই ভাৰ্জিন মোহিত হয় ভাৰ্জিন মোহিতৰ জৰিয়তে মই গম পাইছিলোঁ আৰু বৰ ধুনীয়া গল্পকেইটা ধুনীয়া মানে কি ভাবিবলৈ দিয়ে পূৰবীবাৰ গল্পৰ এটা বিশেষত্ব হৈছে কি আপোনাক পাঠকে ভাবিবলৈ বাধ্য মানে এনেকুৱা কিছুমান বস্তু দি দিব তেওঁ এক্সপ্লেইন নকৰে আপুনি ভাবিব লাগিব গতিকে এই লেখকৰ হিচাপে আপুনি নিজকে বাৰু লেখক বুলি নাভাবে এইটো সুকীয়া কথা এটা কিন্তু আপুনি যিবোৰ লিখে ৰিচেণ্টলি গল্পটোৰ টাইটেল পাহৰিছোঁ আই নিড এ ক্ল'জাৰ এইটো ফাৰ্ষ্ট চেণ্টেঞ্চ আছিলে বৰ সুন্দৰ এটা গল্প আপুনি যেতিয়া গল্প লিখে বা বিভিন্ন ধৰণৰ লেখাৰ জৰিয়তে আপুনি আগবাঢ়ে এখন চিঠিৰ দৰে লেখা এটাও মাজতে ছ'চিয়েল মিডিয়াত খুব ভাল পাইছিলোঁ পঢ়ি আপুনি প্ৰথম কথা কিয় লিখে লিখা মানে মই নিলিখিলে মোৰ নহয় তাৰমানে আজি মই লিখিবই লাগিব মনত যেতিয়া আছে মই ৰাতি শুই উঠি ধৰা দিনটো এনেকুৱা চিডিউল এটা থাকে তাৰপিছত মোৰ যেতিয়া মনলৈ কিছুমান কথা আহে ধৰা এইখিনি মই লিখিব লাগিব তেতিয়া মোৰ ৰাতি টোপনি নাহিব কেইদিনমান মোৰ মানে মানসিক স্থিতি তেনেকুৱা হৈ যায় যে মই এইখিনি কথা লিখিব লাগিব আৰু লিখাৰ সময়ত মই খুব বেছি ভাবি ৰিচাৰ্চ কৰি নিলিখোঁ সেইকাৰণে মই তোমাক কৈছোঁ মই লিখক হিচাপে নিজকে নাভাবোঁ ধৰা মোৰ মনত যিখিনি আহিছে সেয়াই মই সাধাৰণভাৱে মোৰ নিজৰ ভাষাত লিখি যাওঁ তুমি দেখিবা
লেখাত মোৰ যিখিনি চৰিত্ৰ আছে সেই চৰিত্ৰখিনি মোৰ আশে পাশে থকা মানুহ ধৰা মই গাঁৱৰ কথা মই লিখিব নোৱাৰোঁ গাঁৱৰ অসমৰ যিবিলাক গাঁৱৰ জীৱন এটা বিশেষ গল্প কিন্তু আপোনাৰ আছে সেই অসমৰ পৰিপ্ৰেক্ষিতত আৰু সেই সাগৰীয় মাছৰ সোৱাদটো যে আপুনি পোৱা নাছিলে যে সেই ধৰণৰ গল্পটো শিৰোনামটো পাহৰিছোঁ মই ভাৰ্জিন মোহিতৰ ভাৰ্জিন মোহিতৰ ৰাইট চ' সেই পৰিৱেশটোৱে নিশ্চয় আপোনাক টানি থাকে হয় আপুনি কৈ আছিলে কওক গতিকে আজিৰ দিনত মই যিবিলাক চৰিত্ৰ দেখি থাকোঁ তেওঁলোকৰ কথাবিলাকেই আহে সেইকাৰণে তুমি যিটো বল্ড বুলি ক'লা বল্ড বুলি কি হয় মই ফিল্টাৰ কৰিব নিবিচাৰোঁ কথাবোৰ হয় সেইকাৰণে ৰিলেট কৰিব পাৰি ফিল্টাৰ কৰিব নিবিচাৰোঁ এতিয়া লিভ ইনটো খুব চলিয়ে থাকে তুমি বাহিৰত যোৱা ল'ৰা ছোৱালী একেলগে আছেই বাহিৰত বুলি নহয় অসমতো আছে তো লিভ ইন এটা সাধাৰণ কথা মই সাধাৰণভাৱে লিখোঁ মই সেইটো মানে এটা ছাবজেক্ট হিচাপে নিলিখোঁ ইটছ জাষ্ট নৰ্মেল থিং ধৰা কোনোবা এজন মানুহে পৰ্ণ চাইছে আৰু তেনেকৈ তেওঁৰ ৱাইফক বিচাৰিছে ডেট ইজ ভেৰি নেচাৰেল থিং মানে হয় এইবোৰ সমাজত হৈ আছে সেইটো বস্তু মই ছাবজেক্ট হিচাপে নাই লিখা বাছ জাষ্ট হেপেন্স আৰু তেনেকৈ সেইকাৰণেই চাগে অকণমান মানে বস্তুবোৰ এনেকুৱা ধৰণৰ আপুনি যিটো কথা কৈছে যেনেকুৱা ধৰণৰ পৰিৱেশ পৰিস্থিতি এটা হৈ আছে আৰু আপুনি যিহেতু বিভিন্ন ঠাইলৈ আপুনি ব্যৱসায়িক সূত্ৰেও যাব লগা হয় বিভিন্ন ধৰণৰ মানুহ লগ পায় গতিকে তেওঁলোকৰ জীৱনবোৰৰ কাহিনীবিলাকে নিশ্চয় আপোনাৰ মন মগজুত ক্ৰিয়া কৰি থাকে যিটোৰ কাৰণে আপুনি তেনেকৈ লিখে আৰু সেইকাৰণেই হয়তো মোৰ নিচিনা পাঠকে পঢ়ি ভাল পাওঁ কাৰণ তাত এনেকুৱা নহয় যে মানে একে একে সদায় দুয়েই হ'ব লাগিব তেনেকুৱা ধৰণৰ থিয়ৰী এটা নাথাকে খুব একো কথা ইম্প'জ কৰা নাথাকে কিন্তু এটা কথা দেখোঁ আপোনাৰ গল্পবিলাকত খুব ধুনীয়া ভালপোৱাৰ অনুভৱ এটা থাকে মই প্ৰায়বোৰ গল্পতে দেখিছোঁ কোনোবাখিনিত কোনোবাই কাৰোবাৰ দ্বাৰা প্ৰতাৰিত হৈছে যদিও ভালপোৱাৰ অৱশেষটো ৰৈ যায় সূৰ্যফুলৰ গতিকে আপুনি ব্যক্তিগতভাৱে ভালপোৱাক লৈ আপোনাৰ কনচেপ্টটো কি ভালপোৱা মানে কেনেকুৱা ধৰা মই ভালপোৱাটোক ডিফাইন কৰিব নিবিচাৰোঁ কোনো ধৰণে ডিফাইন এটা যে এইটো বস্তুৱে ভালপোৱা বুলি মই ক'ব নিবিচাৰোঁ ভালপোৱা মোৰ বাবে মোৰ ছাপৰ্টো হয় সহযোগো কৰিছে ভালপোৱা মোৰ বাবে এটা ধৰা ভাল লগা অনুভৱো হয় কিছুমান সময়ত মই নিজে ৰাস্তাটো বিচাৰি পোৱা নাই ধৰা কোনোবা এজনে মোক ছাপৰ্ট কৰিছে সেয়াও মোৰ কাৰণে ভালপোৱা কোনোবা সময়ত মই এটা জীৱনৰ এটা যুঁজ দি আছোঁ যিকোনো ধৰণৰ কোনোবা এজন মোৰ কাষত আছে কোনোবা এটা ফোন কলত কৰিছে কিবা এটা কৰিছে সেয়াও মোৰ কাৰণে ভালপোৱা কোনো এটা লিমিটেশ্যনৰ মাজত ভালপোৱাটোক ৰাখিব নোৱাৰোঁ আৰু মই পজিটিভ ছাইডটো চাই বেছি ভাল পাওঁ আজি পজিটিভ ছাইডটো মই ভাল পাওঁ কাৰণ ধৰা কাৰোবাক ভাল পাব লাগিলেই যে তেওঁ মোৰ হ'বই লাগিব সেই কথাটো নহয় তেওঁ মোক যিখিনি দিছে তেওঁ মোক যিখিনি ছাপৰ্ট দিছে বা মানসিকেই হওক যেনেধৰণে ছাপৰ্ট দিছে সেইখিনি লৈতো থাকিব পাৰে ন মানুহে নিশ্চয় সেইকাৰণে তুমি মোৰ গল্পটো সেইবোৰেই দেখিছা মই তাকে সেইটো গল্প মোৰ খুব ভাল লাগিছিলে আৰু এটা কথা কওঁ যিহেতু খুব জীৱনৰ যিটো আপোনাৰ যাত্ৰাটো আন বহুত মানুহতকৈ অকণমান সুকীয়া ধৰণৰ হ'ল কেতিয়াবা ভাগৰ অনুভৱ কৰেনে ভাগৰটো সকলোৱে কৰে মই কৈছোঁ যিটো মানসিক ভাগৰ কৰোঁ এতিয়া নকৰোঁ বুলি ক'লে সেইটো মিছা কথা কোৱা হ'ব কৰোঁ আৰু মই খুব প্ৰেক্টিকেলি কওঁ মই মোৰ কাউন্সিলিঙো লওঁ মোৰ প্ৰয়োজন হয় কাৰণ যিটো ষ্ট্ৰেছত থাকিবলগীয়া হয় আমাৰ ব্যৱসায়ৰ ষ্ট্ৰেছেই হওক বা যিকোনো ধৰণৰ ষ্ট্ৰেছত থাকিবলগীয়া হয় সেই সময়ত মোৰ কাউন্সিলিং প্ৰয়োজন হয় আৰু কাউন্সিলিংটো মানুহে ল'ব লাগে নৰ্মেলি ল'ব লাগে ধৰা বাহিৰৰ পৰা সহায় লোৱাত কোনো সমস্যা নাই তুমি যিহেতু শাৰীৰিক অসুবিধা হ'লে আমি ডক্টৰৰ ওচৰত পাওঁ তেতিয়া মানসিক অসুবিধাৰ কাৰণেও আমি লোৱাটো কোনো ভুল নহয় হয় মানুহৰ মানসিক স্বাস্থ্যক লৈ খুব কিছুমান আচলতে ভুল ধাৰণা থাকে যে
সাইক্ৰাটিষ্ট বা সাইকলজিষ্টৰ ওচৰত গ'ল মানে কোনেও গম নোপোৱাকৈ যাব লাগিব বা এনেকুৱা হ'ব মই লাগিব। অপেনলিয়ে কৈ দিলোঁ নহয়, মানুহৰ বহুত তেনেকুৱা পৰিস্থিতি থাকে। আজিকালি বহুত সলনি হৈছে, কিন্তু তাৰ মাজতো এনেকুৱা ধৰণৰ মানুহ থাকে যে মই এইটো কৰিমনে, মোৰ এনেকুৱা অৱস্থা পালেহিনে। আচলতে এভৰি ইয়েৰ মানুহে নিজৰ মেণ্টেল হেল্থৰ কাৰণে এগৰাকী মনস্তত্ত্ববিদ বা তেনেলোকৰ ওচৰলৈ যোৱাটো মই ভাবোঁ স্বাস্থ্যৰ কাৰণে খুব ভাল কথা এটা, হয়নে? পূৰবীবাই যিটো ক'লে যে ইমান অভাৰলোডেড হৈ পৰে কেতিয়াবা জীৱনৰ বিভিন্ন সময়ত বিভিন্ন পৰিস্থিতি আহি যায়, মানুহক তেতিয়া দৰকাৰ হয় আৰু ব্যৱস্থাবোৰ আছে যেতিয়া ল'ব লাগে। আপুনি ইমান মুকলিকৈ কথাখিনি কৈ দিছে, মই ভাবোঁ মানুহে কথাখিনিৰ লগত নিজকো ৰিলেট কৰিব পাৰিব আৰু কথাখিনি এনেকৈ ভাবি চাব। ব্যৱসায়িক ক্ষেত্ৰখনত কেইটামান মূল চেলেঞ্জ মই দেখোঁ মানুহৰ, যে নিজে কিবা এটা কৰিবলৈ লৈছোঁ, মই মানে বহুত মানুহ লৈ কৰিব যিহেতু নোৱাৰে, মেক্সিমাম কাম নিজেই কৰোঁ ধৰণৰ এটা টেণ্ডেঞ্চি মানুহৰ থাকে। মানে টীম এটাত ভৰসা কৰিব নোৱাৰা পৰিস্থিতি এটা বহুত মানুহৰ দেখোঁ, যে আমি যিমান পাৰি নিজেই কৰিমচোন, নিজেই কৰি পেলাই কামখিনি আগবঢ়াম। এইটো কিমান দূৰ আপোনাৰ কাৰণে উপযুক্ত বুলি ভাবে, বা এইটো কনচেপ্ট মই বহুত মানুহৰ দেখোঁ, সেইকাৰণে সুধিছোঁ দেই। টিমটো তুমি বিল্ড কৰিবই লাগিব। টিম বিল্ডিঙৰ ক্ষেত্ৰত মূল চৰ্তকেইটা কি কি? এটা সাধাৰণ কথা, ধৰা ব্যৱসায় যিটো হয়, চক্ৰবৃদ্ধি সুতৰ কথা তোমালোকে ধৰিছা, গণিতত পাইছিলোঁ। আমি তেতিয়া ভাবিছিলোঁ এইবোৰ কিয় পঢ়ি আছোঁ। কম্পাউণ্ড ইণ্টাৰেষ্ট যিটো, হয় হয়, ব্যৱসায়ৰ ক্ষেত্ৰতো গোটেইখিনি কম্পাউণ্ড ইণ্টাৰেষ্টেড হয়। ট্ৰাষ্টটো, নট ইভেন মানি, পইচাৰ কথা কোৱা নাই মই, টকা পইচাৰ কথা কোৱা নাই। ধৰা বিশ্বাস এটা, বা তুমি যিটো দি আছা, সেই গোটেইখিনি কম্পাউণ্ড ইণ্টাৰেষ্টেড হয়। আজি এজন মানুহক মই এমাহ কাম কৰালোঁ, 2 মাহ কাম কৰালোঁ, লগে লগে বিশ্বাসটো বাঢ়ি গৈ আছে। আৰু যেতিয়া যাব, সেই গোটেই বিশ্বাস কিন্তু শেষ হৈ যাব, লগতে গুচি যাব। এইটো কম্পাউণ্ড ইণ্টাৰেষ্টৰ নিচিনাকৈ এইটো বিল্ড হৈ গৈ থাকে সময়ৰ লগে লগে, বা তোমাৰ ব্যৱহাৰৰ যিটো হয়, ব্যৱহাৰ তুমি কেনেকৈ কৰিছা, এইটো এটা ইনভেষ্টমেণ্ট। টিম যিটো বিল্ডিং কৰা হয়, এইটো এটা ইনভেষ্টমেণ্ট, ব্যৱসায়ৰ ইনভেষ্টমেণ্ট। আৰু তোমাৰ এটা প্ৰপাৰ টিমে তোমাক ক'লৈকে লৈ যাব পাৰে। আজি মই ইয়াতে বহি আছোঁ, কিন্তু মোৰ গোটেই অফিচ খোলা আছে, কাম চলি আছে, গোটেই টিম ৱৰ্ক হৈ আছে, আৰু তেওঁলোকৰ ওপৰত গোটেইখিনি চলি আছে। মই অকল কি কৰোঁ, ৰাতি এবাৰ মই CCTVটো চাই ল'ম, ফোনতে আছে, গোটেইখিনি এবাৰ চাই ল'ম কামখিনি ঠিকমতে হৈ আছে নে নাই। এই গোটেইখিনি সময়ৰ লগে লগে বাঢ়ি থাকে। হয়। আৰু এটা প্ৰশ্ন, এইটো সকলোৰে কাৰণে উপযোগী বুলিয়ে ভাবি মই আচলতে এই কথাকেইটা সুধিছোঁ। ব্যৱসায়ত আপুনি যিটো ক'লে 1000 দিনৰ কথা কৈছিল, নহয়নে? 1000 দিনৰ অপেক্ষা এটা জৰুৰী। কেতিয়াবা কি হয়, সেই 1000 দিনৰ পিছত নিশ্চিতভাৱে সফলতা আহিলে বা বিফলতা আহিলে মানুহে বেলেগ এটা ব্যৱসায় কৰিবলৈ গ'ল, যে এইটোত মই নোৱাৰিছোঁ, বেলেগ কিবা এটা কৰোঁ। এই ধৰণে আগবাঢ়ি যাওঁতে মানুহৰ কেতিয়াবা খুব সফল ব্যৱসায় এটাতো সাংঘাতিক ধৰণৰ কেতিয়াবা এটা বিফলতা আহি যায়, আৰু তেনেকুৱা সময়ত মানুহে মানে অকণমান হোপটো মানুহৰ নোহোৱা নিচিনা পৰিস্থিতি হয়। আপোনাৰ কেতিয়াবা তেনেকুৱা হৈছেনে? নাই, মই ডেটা এনালাইচিছৰ ওপৰত বিশ্বাস কৰোঁ। যদিহে আমাৰ কিবা এটা বিফল হ'ল, সেইখিনি ডেটা মোৰ হ'ব যে কিহৰ কাৰণে বিফল হ'ল, সেইখিনি মই এনালাইচিছ কৰিম, আৰু সেইটো মোৰ এটা লাৰ্ণিং, এটা শিক্ষা। কাৰণ মই ব্যৱসায়ৰ বাহিৰে আৰু একো নাভাবোঁ, একোৱেই নাই। তাৰমানে তুমি ক'লো ন, মোৰ জীৱন হয় এইটো, তাৰ বাহিৰে অল্টাৰনেটিভ হিচাপে মোৰ আৰু একো নাই। এতিয়া যেতিয়া তুমি অল্টাৰনেটিভ একো নাথাকে, তুমি এইটো বস্তুত 100% দি আছা, তেতিয়া তুমি বস্তুটো বিফল কিয় হ'ল কাৰণবোৰ উলিয়াবা, আৰু তাৰ নেক্সট ষ্টেপ ল'বা। এইটো এৰি মই আৰু এটা কিবা অল্টাৰনেটিভ ল'ম, তেনেকুৱা ধৰণৰ মোৰ কোনো ৰখাই নাই। সেইটো খুব জৰুৰী। আপুনি যদি এইটো নহ'ল সেইটোলৈ দৌৰোঁ, সেইটো নহ'ল সেইটোলৈ দৌৰোঁ, তেতিয়াও মানুহৰ কিন্তু সেই ৰেষ্টলেছনেছ যিটো কথা, সেইটোৱেও মানুহক অকণমান দিগদাৰী কৰে। শেহতীয়া পৰিকল্পনা কি আছে? আপুনিতো মই যিটো দেখিছোঁ, ইটোৰ পিছত সিটো কৰি গৈ আছে। এতিয়া কলকাতাৰ যিটো কামৰ কথা ক'লে, খুব ভাল লাগিল শুনি। তাৰ বাহিৰেও নিশ্চয় আৰু বেলেগ পৰিকল্পনা কিছু আপুনি কৰিছে? পৰিকল্পনা মানে এতিয়া মই ৰিটেইলত যাব বিচাৰিছোঁ। চুৰাটতে প্ৰথমতে। ধৰা ইমান দিনে আমি হ'লচেলত কৰি আছিলোঁ, হ'লচেল আৰু মেনুফেকচাৰিং যিটো হয়, এতিয়া মই ৰিটেইলিঙত যাব বিচাৰিছোঁ। ৰিটেইল ধৰা 2-3 বছৰ, এতিয়া এইবছৰ আৰম্ভ কৰিম, কিন্তু লাহে লাহে বাঢ়িব সেয়াও।
ৰিটেইল ক্লায়েণ্টৰ কাৰণে এতিয়া আৰম্ভ কৰিম। খুব ভাল কথা। আৰু সেইটোৱে জৰুৰী, যেতিয়ালৈকে সপোন থাকে, যেতিয়ালৈকে মানুহৰ এইটোৰ পিছত এইটো কৰিম ধৰণৰ এটা ধাৰণা থাকে, তেতিয়ালৈকে মানুহ সঁচাকৈ আনষ্টপেবল হৈ থাকে। যেতিয়া মানুহে ভাবে মোৰ বহুত হ'ল আৰু মই এতিয়া ৰৈ দিওঁ, সেই ৰৈ দিয়াটোত মানুহৰ চাগে কৰি থকাখিনিও কোনোবাখিনি অকণমান ৰৈ যায়। গতিকে আগবাঢ়ি গৈ থাকক, কিন্তু লিখি থাকক, কাৰণ আপোনাৰ লিখা পঢ়ি ভাল পোৱা মানুহৰ মাজত ময়ো আছোঁ আৰু বহুত পাঠক নিশ্চয় আছে। ছ'চিয়েল মিডিয়াত আপোনাৰ গল্পক সকলোৱে আদৰেৰে লৈছে। তাৰপিছত যেতিয়া কিতাপখন ওলাইছে মই দেখিছোঁ যে সকলোৱে ভাল পাইছে আপোনাৰ গল্পবোৰ। সকলোৰে নিজৰ এটা ষ্টাইল থাকে, পূৰবী ৰয়ৰো নিজৰ এটা ষ্টাইল আছে। লিখি থাকিব আৰু লগ পাম, আকৌ লগ পাম। আপোনালৈ বহুত বহুত শুভেচ্ছা থাকিল। থেংক ইউ, ধন্যবাদ আৰ্চি। থেংক ইউ। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টোত আপোনালোকে জীৱন বিষয়ক এটা যাত্ৰাৰ কথা গম পালে। আমি সদায় সেই যাত্ৰাটো জানিবলৈ বিচাৰোঁ যে কোনটো যাত্ৰাই আচলতে মানুহক গঢ়ে, আৰু সেই যাত্ৰাটোত লেখক পৰিচয় হওক, এগৰাকী উদ্যোগী পৰিচয় হওক, এগৰাকী মাক আৰু এগৰাকী জীৱন সংগী আৰু এগৰাকী মানুহ, সেই পৰিচয়েৰে আমি পূৰবী ৰয় বাক জানিবলৈ যত্ন কৰিলোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। অশেষ ধন্যবাদ। কুশলে থাকক।